নাম্বাৰ 1। নাম্বাৰ 2, আপোনালোকে দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীজনে নিজেই কেইদিনমানৰ আগত, যেতিয়া তেওঁ তৰুণ গগৈ চৰকাৰ আছিলে আৰু তেওঁ বিজেপি দলত সোমাইছিলে নিৰ্বাচনৰ আগত, 2016 চনৰ নিৰ্বাচনৰ আগত, তেওঁ নিজেই বেৰিকেড ভাঙি আন্দোলন কৰা নাছিলেনে? মুখ্যমন্ত্ৰীজনে কৰিলে মানে সেইটো হ'লে মানে আপোনাৰ লীলা, আৰু বাকী দলবিলাকে কৰিলে ধৰি বান্ধি কিলা। এইটোৱে অসমৰ মুখ্যমন্ত্ৰীৰ নীতি। আপোনালোকে সকলোৱে দেখিছে যে বিজেপি দলে নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰিছিলে। বিজেপি দলে কিহৰ বিৰুদ্ধে আন্দোলন কৰা নাছিলে? পিঁয়াজৰ মালা কোনে পিন্ধিছিলে? গেছ চিলিণ্ডাৰ লৈ গৰু গাড়ীত কোন গৈছিলে? আন্দোলনকাৰী আমি সকলোৱে দেখিছিলোঁ যে এই 30 অক্টোবৰৰ যিটো ঘটনা ঘটিছিলে, তেতিয়া মৃতদেহ লৈ কোনে প্ৰচেছন কৰিছিলে? কোনে? এইটো বিজেপি দল নহয়নে? ৰাজনাথ সিং এই গেৰুকামুখলৈ কোন আহিছিলে? ৰাজনাথ সিং অহা নাছিলেনে আমাৰ লগত নদী বান্ধৰ আন্দোলন কৰিবলৈ? গতিকে বিজেপি দলে, মই নিজে দেখিছোঁ যে এই দলটোৱে সদায় যেতিয়া নিজে মানে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি দলে ইমান মূৰ থলাব পাৰে, ইমান কথা বদলাব পাৰে, ইমান মানে কথাটো মানে তেওঁ মানে অসমীয়াত এটা কথা আছে নহয় যে সাৰ নথকা জিভা উল্টা পুল্টা হৈ যায়। বোধহয় এইটো কথা আটাইতকৈ ডাঙৰ বেছিকৈ খাটে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত। তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে মানে হিন্দু মুছলমানটো তেওঁ মানে মন্দিৰৰ তেওঁ ঘণ্টাটো। যেতিয়াই তেওঁ বিপদত পৰে, মানুহ যেনেকৈ মন্দিৰলৈ যায়, তেনেকৈ তেওঁক সেই ঘণ্টাটো বজাই দিয়ে। হিন্দু মুছলমানৰ খেল এখন উলিয়াই দিয়ে, বাল্য বিবাহৰ খেল এখন উলিয়াই দিয়ে, আন সকলো বস্তু তল পেলায়। আজিৰ দিনটোত মানুহে একেবাৰে, আপোনালোকে দেখিছে যে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে মানুহ উতলি আছে। মই প্ৰত্যেকখন জিলা ঘূৰি আছোঁ, প্ৰত্যেক জিলাৰ মানুহ এতিয়া বিজেপি দলৰ প্ৰতি অসন্তুষ্ট। বিজেপি দলক এতিয়া বিদায় দিবৰ কাৰণে মানুহে সাজু হ'বলৈ আৰম্ভ কৰিছে। সেই পৰিস্থিতিটো বদলাই দিবৰ কাৰণে এতিয়া তেওঁলোকে আকৌ এটা ষ্টাণ্ট আৰম্ভ কৰি দিছে। আকৌ এটা হুলস্থুলীয়া পৰিৱেশ আৰম্ভ কৰি দিব কৈছে, আকৌ এখন নাটক আৰম্ভ কৰি দিব কৈছে। এইবাৰ আকৌ বাল্য বিবাহৰ আকৌ নাটকখন আৰম্ভ কৰিছে। যদি সঁচাকৈ এই চৰকাৰখনে বাল্য বিবাহ বন্ধ হোৱাটো বিচাৰিছে, তেতিয়াহ'লে প্ৰথম কাম কৰিব লাগিব যে বাল্য বিবাহ কৰা মানুহবিলাকৰ ওচৰত এৱাৰনেছ কেম্পেইন, জনসচেতনতা জাৰি কৰিব লাগিব, নাম্বাৰ 1। নাম্বাৰ 2, বাল্য বিবাহ কৰে দুখীয়া মানুহবিলাকে, অশিক্ষিত মানুহবিলাকে, ভিতৰৰ গাঁও এলেকাত থকা মানুহবিলাকে, চৰ চাপৰিৰ মানুহবিলাকে, চাহ বাগানৰ মানুহবিলাকে, এনেকৈ একেবাৰে যাৰ অৰ্থনৈতিক অৱস্থা বেয়া, তেওঁলোকৰ ভিতৰত বাল্য বিবাহৰ টেণ্ডেঞ্চিটো বেছি। গতিকে সেই মানুহবিলাকৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন কৰিবৰ কাৰণে, সেই মানুহবিলাকৰ মাজত জনচেতনা বৃদ্ধি কৰিবৰ কাৰণে এটাকৈ আঁচনি গ্ৰহণ কৰিব লাগে। কিন্তু সেইবিলাক একো নাই। যেতিয়াই তেওঁ বিপদত পৰে, তেওঁ চৰকাৰখনৰ বিৰুদ্ধে মানুহ গৰজি উঠে, তেওঁ চৰকাৰখনৰ বিৰুদ্ধে মানুহৰ এণ্টি ইনকামবেঞ্চি আহে, যেতিয়া চৰকাৰৰ সমালোচনা আৰম্ভ কৰি দিয়ে, মানুহে চাৰিওফালৰ পৰা মানে গালি পাৰিবলৈ আৰম্ভ কৰি দিয়ে, লগে লগে তেওঁ এনেকুৱা ধৰণৰ এটা বিতৰ্কিত কাম কৰি দিয়ে। কেতিয়াবা আপুনি কাম কৰে, কোনোবা এজন অভিযুক্তক ধৰি নি ৰাতিয়ে গুলীয়াই হত্যা কৰি দিয়ে, ভুৱা এনকাউণ্টাৰ, হুলস্থুল লাগি যায়। কেতিয়াবা উচ্ছেদ কৰি দিয়ে, হুলস্থুল লাগি যায়। কেতিয়াবা আকৌ বাল্য বিবাহৰ ঘণ্টাটো বজাই দিয়ে, লগে লগে হুলস্থুল লাগি যায়। গতিকে তেওঁক ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কাম কৰি থাকে। এই মুখ্যমন্ত্ৰীজনত কাকো শান্তিত থাকিবলৈ দিয়া নাই। অকল মুছলমানক শান্তিত থাকিবলৈ দিয়া নাই এনেকুৱা নহয়, এওঁলোকে কাকো, কোনো এজন বিজনেছমেন, কোনো মানুহ শান্তিত থাকিব পৰা নাই, কোনো এজন খেতিয়ক শান্তিত থাকিব পৰা নাই, কোনো এজন মানে বজাৰ কৰিবলৈ যোৱা মানুহ, উপভোক্তা, কোনো মানুহ শান্তিত থাকিবলৈ পোৱা নাই বস্তুৰ মূল্য বৃদ্ধিৰ ফলস্বৰূপে। কোনো এজন মানুহক শান্তিৰে সুস্থিৰে কোনো কাম কৰিবলৈ দিয়া নাই। এজন গাড়ী চলোৱা মানুহক ভালকৈ খাবলৈ দিয়া নাই। এই চৰকাৰখনে উপদ্ৰৱৰ কোবত মানুহ থাকিব নোৱাৰা হৈছে। গতিকে মই ভাবোঁ যে চৰকাৰৰ এই বাল্য বিবাহৰ নাটকখনৰ বিৰুদ্ধে আমি মাত মতা দৰকাৰ। চৰকাৰৰ এই নাটক বন্ধ কৰিব লাগে, আৰু প্ৰকৃত অৰ্থত যদি বাল্য বিবাহ বন্ধ কৰিব লাগে, তেতিয়াহ'লে ব্যৱস্থা ল'ব লাগে। কি ব্যৱস্থা? এৱাৰনেছ কেম্পেইন। কি ব্যৱস্থা? মানুহৰ মাজত চেতনা বৃদ্ধি কৰাৰ ব্যৱস্থা। কি ব্যৱস্থা? মানুহৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ ব্যৱস্থা। নহ'লে কেতিয়াও বাল্য বিবাহ শেষ নহয়। বিজেপি দলৰ শ্লোগান আছিলে মেহেংগা হটায়েংগে, মূল্য বৃদ্ধি ৰোধ কৰিম। এইটোৱে আছিলে তেওঁলোকৰ দলৰ আটাইতকৈ ডাঙৰ শ্লোগান। সেই শ্লোগান এতিয়া তেওঁলোকে পাহৰি থাকিলে। তেওঁলোকে GST আনি ভাৰতবৰ্ষৰ সকলো বস্তুৰ দাম বঢ়াই দিলে। সকলো বস্তু দেই,
আৰু প্ৰথম অৱস্থাত GSTৰ ওপৰত খাদ্যবস্তুৰ ওপৰত GST লগোৱা নাছিলে। সকলোৱে জানে যে টেক্স খাদ্যবস্তুৰ ওপৰত নালাগে। একদম অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰী সেইবিলাকৰ ওপৰত টেক্স যিমানেই কম হ'ব সিমানেই জাতিটো বাচি থাকিব। সেইকাৰণে পেট্ৰল ডিজেলৰ ওপৰত আগতে আপোনালোকে জানে যে টেক্স নাছিলে, ছাবচিডি আছিলে, অইল পুল আছিলে, এইবিলাক ব্যৱস্থা আছিলে। এওঁলোকৰ দিনত কি কৰিলে, কোম্পেনীৰ ওপৰত বস্তুৰ উঠা নমা নিৰ্ভৰ কৰি পেলালে, আৰু সেইটোৱে নহয় এক্সাইজ ডিউটি ইমান বঢ়াই দিলে যে পেট্ৰল ডিজেলৰ দাম বাঢ়ি যোৱাৰ কাৰণে সকলো বস্তুৰ মূল্য বৃদ্ধি হৈ গ'ল। আজিৰ দিনটোত আপোনালোকে দেখিছে যে ভগা গাড়ী, ছেকেণ্ড হেণ্ড গাড়ী এখন বিক্ৰী কৰোঁতে 18% আপুনি GST লগাইছে। মানুহ চলিব ক'ত আপোনালোকে নিজে কওক। আজিৰ দিনটোত আপোনালোকে সকলোৱে দেখিছে যে নিমখৰ ওপৰত 5% GST লগাই দিছে। নিমখ তেলে ভাতকেইটা খালোঁ, একো নাই দেই, নিমখ তেলে খালোঁ আৰু এনেকৈ বুলি কোৱা এই নিমখৰ ওপৰত GST কৰ লগাই দিছে। খাজনা আমি 5 টকা দি আছিলোঁ, সেই খাজনা এতিয়া মিনিমাম 100 টকাৰ পৰা এতিয়া আৰম্ভ হয়। খাজনা, মাটিৰ খাজনা। এওঁৰ দিনত সকলো বস্তু, গেছ চিলিণ্ডাৰ এটা 414 টকাত আমি কংগ্ৰেছ চৰকাৰৰ দিনত কিনি আছিলোঁ, এতিয়া 1152 টকা গেছ চিলিণ্ডাৰৰ দাম কৰি পেলালে। সকলো বস্তুৰ মূল্য ইমান বঢ়াইছে যে মানুহ কোনোপধ্যে জীয়াই থাকিব নোৱাৰে। এফালেদি আমি দেখিছোঁ যে সকলোৱে ইনকাম টেক্স দিছোঁ, ইনকাম টেক্স, আমাৰ আয়ৰ ওপৰত টেক্স দিছোঁ। তাৰপিছত আকৌ সেই একেটা ইনকামৰ ওপৰত গাড়ী এখন কিনিছোঁ, গাড়ীখনৰ ওপৰতো কিমান টেক্স আপোনালোকে দেখিছে, কিমান টেক্স। সকলোবিলাক টেক্স দিয়াৰ পিছত আকৌ আমি হেৰি দিব লাগে, কি কয় আপোনাৰ টোল টেক্স দিব লাগে। সকলোবিলাক টেক্স দিয়াৰ পাছত টোল টেক্স দিব লাগে। তাৰ ওপৰত আকৌ কি কৰিছে যে 4 লেনত যেতিয়া গাড়ীখন আহে 70 স্পীডতকৈ বেছি আহিলে আকৌ আপোনাৰ ওপৰত আকৌ 2000 টকা, 4000 টকাৰ ফাইন। 2000 টকা এখন, মানে এজন মানুহে, দুখীয়া মানুহে বেটেৰী ৰিক্সা, ইলেক্ট্ৰনিক ৰিক্সা এখন চলাই খাব নোৱাৰে। 15,000 টকা ফাইন, 12,000 টকা ফাইন। এখন ট্ৰেক্টৰ চলাই খাব নোৱাৰে। আপোনাৰ যেতিয়া হেৰিয়াৰ পৰা উঠিব লগে লগে গৈ MVI গৈ জাপ মাৰি পৰেগৈ। ট্ৰেক্টৰ এখন, খেতিয়কক মানে পথাৰৰ পৰা ট্ৰেক্টৰখন উঠি আহিলে তাৰ ওপৰত টেক্স। সাধাৰণ মানুহবিলাকে সৰু এখন বলেৰো পিকআপ ভান চলাই যেনে তেনে খাই আছে, তাৰ ওপৰত অত্যাচাৰ। কোনো মানুহ, ডেকা ল'ৰা এটাই মটৰচাইকেল এখন চলাইছে, তাৰ ওপৰত অত্যাচাৰ। এই চৰকাৰখনৰ কৰৰ বোজাই অসমৰ মানুহক একদম কোঙা কৰি দিছে। কঁকাল বেকা কৰি দিয়া বুলি কয় যে, কঁকাল বেকা কৰি দিছে। গতিকে এই চৰকাৰখনক আমি আৰু সহ্য কৰিব নোৱাৰোঁ। এওঁলোকে কেৱল আমাৰ ওপৰত কৰ লগাই আমাক লুণ্ঠন কৰাৰ বাহিৰে একো কৰিবলৈ বিচৰা নাই। তাৰোপৰি আকৌ অসমৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা লুণ্ঠন কৰিবৰ কাৰণে, চবৰে গাড়ী নাই কিন্তু চবৰে ঘৰত ইলেক্ট্ৰিচিটি আছে, গতিকে ইলেক্ট্ৰিচিটিৰ পৰা লুণ্ঠন কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰ ঘৰে ঘৰে লগাই দিছে। এনেকুৱা ধৰণৰ অত্যাচাৰ কেনেকৈ সহ্য কৰিব? বহুত বেছি হৈ গৈছে এই অত্যাচাৰ। গতিকে আমি আৰু সহ্য কৰিব নোৱাৰোঁ। আমি সকলো মানুহে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহিব লাগিব। আমি সকলো মানুহে